আমি প্ৰায় এতিয়ালৈকে আমি প্ৰায় 740 কিলোমিটাৰ আমি ৰাস্তা আমি চাফচিকুণ কৰিবলৈ পাৰিছোঁ জলবায়ু মাৰাৰ ক্ষেত্ৰত। আৰু ইয়াৰ লগে প্ৰায় 340 পৰা 60 কিলোমিটাৰ ড্ৰেইন আমি চাফচিকুণ কৰিব পাৰিছোঁ, মানে ড্ৰেইনৰ আমি ক্লিয়াৰ কৰিব পাৰিছোঁ, য'ত জাবৰ জোঁথৰ আছে, জংঘল আছে, সেইখিনি কৰিব পাৰিছোঁ। তো এনেধৰণৰ আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াতে প্ৰায় 10,300জন আমাৰ গুৱাহাটীবাসী ৰাইজ আছে, তেওঁলোকে সুন্দৰভাৱে প্ৰতিক্ৰিয়া আমাক দিছে। আৰু এই অভিযানে আমাক গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যি আমি ৰাইজক সেৱা কৰোঁ তাৰ প্ৰতিফলিত হৈছে। আমি আশা কৰিছোঁ আগন্তুক দিনত আমি ইয়াতে আৰু অধিক ফলাফল লাভ কৰিম। আৰু আমি চিন্তা কৰিম, আমি যদি 15 মাৰ্চৰ পৰা এইটো 31 মাৰ্চলৈকে আমি কৰাৰ কাৰণে আমি পৰৱৰ্তী সময়ত আমি চিন্তা চৰ্চা আমি কৰিম। যদি মাৰ্চ মাহলৈকে আমি চাফচিকুণ কৰিব পাৰিম, তাৰপিছত আমি বাৰিষা সময়ত যি নলা নৰ্দমা চাফচিকুণ আছে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমি যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন অহা 1 ফেব্ৰুৱাৰী আছে, এই 1 ফেব্ৰুৱাৰীৰ লগত আমি বিভিন্ন ধৰণৰ এক স্বচ্ছতা অভিযান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিশেষভাৱে এটা শিবিৰ আমি স্বচ্ছতা অভিযান কৰা বুলি ভাবিছোঁ। যি আমি গুৱাহাটী স্বচ্ছতা অভিযানত যিখিনি বস্তু আমি অন্তৰ্ভুক্ত হোৱা নাই, এক বিশেষভাৱে স্বচ্ছতা অভিযান কৰিছোঁ। স্বচ্ছতা 3 দিন, 3দিনীয়া কাৰ্যসূচী আমি কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি 30 তাৰিখৰ পৰা 1 তাৰিখলৈ যিহেতু আমি কৰিম, প্ৰথম দিনাখন আমাৰ 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ বজাৰ হাট আছে, আমাৰ প্ৰায় 9খন বজাৰ হাট আছে, এই বজাৰ হাটখিনি আমি চাফচিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা আমি কৰিম। ইয়াৰ লগে লগে আমাৰ ৰাজহুৱা শৌচালয় প্ৰায় 100টাতকৈ অধিক আমি গুৱাহাটীত ৰাজহুৱা শৌচালয় আছে, এই শৌচালয়সমূহ আমি চাফচিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। যে ৰাজহুৱা টয়লেটত আমাৰ গুৱাহাটীবাসী ৰাইজৰ বা গুৱাহাটীত অহা যিসকল আমাৰ ৰাইজ আছে তেওঁলোকে যেন সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন থাকিব পাৰে বা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি ব্যৱস্থা আমি কৰিম। প্ৰথম দিনৰ কাৰ্যসূচী এই দুটা কাৰ্যসূচী লৈছোঁ। দ্বিতীয় দিনৰ 31 তাৰিখে আমাৰ যিহেতু বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীত আমাৰ মহৎ লোকসকলৰ প্ৰতিমূৰ্তি আছে, এই প্ৰতিমূৰ্তিসমূহ আমি বিভিন্ন ক্ষেত্ৰত কিবা উৎসৱ কৰ্মত বা স্বাধীনতা দিৱস উপলক্ষে আমি চাফচিকুণ কৰোঁ। কিন্তু দেখা যায় যে বহুখিনি প্ৰতিমূৰ্তি তেনেধৰণৰ চাফচিকুণতাৰ এটা প্ৰভাৱ আছে। সেইখিনি আমি এই জন্মদিনৰ লগত সংগতি ৰাখি আমি যিসকলৰ ব্যক্তিৰ মহৎ লোকৰ ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে সেইখিনি চাফচিকুণ কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিত মাল্যতৰ্পণ কৰি চাকি বন্তিৰে তেওঁলোকক আমি সুন্দৰভাৱে ৰখাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমাৰ 1 তাৰিখে আছে, আমাৰ 1 তাৰিখে আমাৰ যিহেতু জন্মদিন তেখেতৰ, সেই জন্মদিনৰ সংগতি ৰাখি আমি ধৰ্মীয় অনুষ্ঠান, নামঘৰ, মন্দিৰ, এই ধৰ্মীয় অনুষ্ঠানসমূহ আমি চাফচিকুণ কৰাৰ কাৰণে ব্যৱস্থা কৰোঁ। তেওঁলোকৰ মানে এলেকাখিনি য'ত তেওঁলোকৰ চোতালে হওক বা তেওঁলোকৰ যি অহা যোৱা কৰাৰ ক্ষেত্ৰত সেইখিনি চাফচিকুণ কৰি তাতেও আমি মন্দিৰ কমিটি বা নামঘৰ কমিটিয়ে যদি অনুমতি দিয়ে তাতে আমি একজোপাকে আমি গছপুলি আমি ৰোপণ কৰিম জন্মদিনৰ লগত সংগতি ৰাখি। এই ধৰণৰ সুন্দৰভাৱে কৰোঁ আৰু তাতে বহুখিনি ক্ষেত্ৰত আমি এটা অংশগ্ৰহণ কৰিম। ইয়াৰ লগে লগে দুপৰীয়া ভাগত আমাৰ যিসকল আমাৰ স্বচ্ছতা কৰ্মী আছে বা স্বচ্ছ বন্ধু আছে আমাৰ, সেই বন্ধুকেইজনৰ লগত আমি দুপৰীয়া এসাঁজ আমি গ্ৰহণ কৰিম। আমাৰ যিহেতু ডিভিজন 6টা আছে, 6টা ডিভিজনতে 6টা ঠাইত আমি স্বচ্ছ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰি তেওঁলোকৰ লগত এসাঁজ আমি খাম। আৰু ইয়াতে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছে, থকাৰ কাৰণে চেষ্টা কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰীকো যদি আমি পাৰোঁ তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত যদি এইটো দিন কাৰণ সেইদিনা তেখেতে বহুত ব্যস্ত থাকে, তাতো তেখেতৰ কোনোবা এটা ঠাইত যদি তেখেত আহে স্বচ্ছ কৰ্মীৰ বহিব পাৰিব। আৰু এইখিনি আমাৰ প্ৰতিগৰাকী কাউন্সিলাৰে আমাৰ ডিভিজন ৱাইজ যাব। এনেধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰি লগতে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ মনসেৰে এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। স্বচ্ছতা 3 দিন এই ধৰণৰ প্ৰচেষ্টা আমি কৰিছিলোঁ। বহুতো আমাৰ বিল্ডিং পাৰ্মিশ্যনত কেতিয়াবা বহুখিনি আমাৰ কেতিয়াবা পলম হয়, তাৰ কাৰণে অনলাইন পদ্ধতি কৰিছে। তাতো বহুত বিভিন্ন ধৰণৰ বুজি নোপোৱাৰ ক্ষেত্ৰত কাৰোবাৰ ধৰক কেতিয়াবা কিবা এটা কথা বুজি নাপায়, তাৰ কাৰণে দেৰি হয় বা খবৰ লোৱাৰ ক্ষেত্ৰতো দেৰি হয়। বিভিন্ন ধৰণৰ পেণ্ডিং থাকে ফাইল বা কেতিয়াবা ৰিজেকশ্যনত যায় আমাৰ এপি আছে, সেইখিনি খুটি নাটি চোৱাৰ কাৰণে আৰু সোনকালে হোৱাৰ কাৰণে যদি আমি পাৰোঁ যে অনলাইনৰ পৰা সোনকালে ওলাই যোৱাৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ পৰা অতি সোনকালে ওলাই যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এক বিশেষ শিবিৰ অহা 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে আমি নতুন বিল্ডিঙৰ ক্ষেত্ৰতো আমাৰ ইঞ্জিনিয়াৰসকলে
সুন্দৰভাৱে যেন অতি সোনকালে ওলাই দিব পাৰে তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। ইয়াতে আমাৰ এডিশ্যনেল কমিশ্যনাৰ বা কমিশ্যনাৰৰ চহী লাগে, সেইখিনি যেন আমি ইয়াতে কৰি দিব পৰা যায় সেই ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু লগতে বহুতো বিল্ডিঙৰ যেতিয়া আমাৰ ৰেগুলেশ্যন আহে, ক'ৰবাত কিবা তেওঁলোকৰ বিসংগতি থাকে, সেইখিনি ক্লিয়াৰ কৰি দিয়াৰ এটা ব্যৱস্থাও বহুদিন পেণ্ডিং হৈ থাকে বা প্ৰায় 6 মাহ 7 মাহ থাকে। সেইখিনি যেন এই 2 মাহৰ ভিতৰত আমি বহুখিনি যেন আমি ওলাই দিব পাৰোঁ। এতিয়ালৈকে মাত্ৰ আমাৰ কিমান ফাইল আছে যে এতিয়ালৈকে আমাৰ আছে, সেইখিনি আমি অহা 1 সপ্তাহৰ ভিতৰত আমি সুন্দৰভাৱে ওলাই দিয়াৰ আমি চেষ্টা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে নতুন বিল্ডিং পাৰ্মিশ্যনৰ ক্ষেত্ৰতো যদি তেওঁলোকে কিবা আমাক সুধিব বিচাৰে, নিশ্চয়কৈ তেওঁলোকক আমি বহিম মানে অহা পৰহিলে আমাৰ ARTP লগত আমাৰ আৰ্কিটেক্টবিলাক আছে, ARTP আছে আমাৰ, তেওঁলোকৰ লগত বহি এই ব্যৱস্থাটো কেনেধৰণৰ আৰু তুৰন্ত কৰিব পাৰি, সোনকালে কৰিব পৰা যায় আৰু ৰাইজৰ সুবিধা হয় সেইখিনি কৰাৰ কাৰণে আমি এটা তেওঁলোকৰ ট্ৰেইনিঙে হওক বা তেওঁলোকৰ লগত এটা মত বিনিময় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। 31 মাৰ্চলৈকে 2 মাহ সময়, কাৰণ এটা বিল্ডিং লগে লগে এসপ্তাহ ভিতৰত কৰি দিয়া বস্তু নহয়, তাতে টেকনিকেল কথা থাকে, ড্ৰয়িঙৰ কথা থাকে, বিভিন্ন ধৰণৰ বস্তু থাকে বা তেওঁলোকক কিবা এটা কৰিব দিয়াৰ ক্ষেত্ৰত এটা কিছু সময় লাগে। আজিকালি আমাৰ বিল্ডিং পাৰ্মিশ্যনৰ ক্ষেত্ৰত ৰেইন ৱাটাৰ হাৰ্ভেষ্টমেণ্টটো আমাক লাগে, গ্ৰীনেৰী আমাক লাগিব। আমি আগতে কৈছোঁ যে আমাৰ যদি আমাৰ যি চোতাল থাকে, চোতালত যদি অলপ যদি গ্ৰীনেৰী থাকে বা গছ-গছনি ৰোৱাৰ ক্ষেত্ৰত থাকে, সেইখিনি আমি ৰুই পেলাই দিয়াৰ লগে লগে তেওঁলোকক আমি অকুপেঞ্চি আমি দিব পাৰোঁ। সেইখিনি গোটেইখিনি বিল্ডিং বাইৰৰ ভিতৰত থাকি পেলাই গণ্ডিৰ ভিতৰত থাকিয়ে আমি এইখিনি কাম সোনকালে কৰি লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম। আমি যিহেতু বহু ক্ষেত্ৰত আমাৰ ৰাইজেও বুজাৰ ক্ষেত্ৰত কিছু অসুবিধা